হেল্ল'। আজি মই এটা অমিতাৰ নিৰামিষ চব্জি এটা বনাইছোঁ, আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ আগতো অমিতাটো মই কাটি ল'ম। কাটি ভালকৈ বাকলি গুচাই ধুই ল'ব লাগিব। অমিতাখিনি সৰু সৰুকৈ অলপ দীঘলকৈ কাটি ল'ব অমিতাখিনি। তাৰপিছত পিহনাত পিহি ল'ব লাগিব ধুই মেলি। অলপ অমিতাটো অলপ পকু নিচিনা হ'লে বেছি ভাল। মোৰতো আজি তেনেকুৱা নহয়, অমিতাটো অলপ কেঁচাই আছিলে। তাৰপৰা গোটেইখিনি মই পিহি ল'লোঁ। পিহি লৈ সম্পূৰ্ণ নিৰামিষ ৰেচিপি আপোনালোকে বনাই খাই চাব। নিৰামিষৰ দিনা ভাল লাগে খাই। ইয়াৰ কাৰণে তেজপাত লৈছোঁ আৰু শুকান জলকীয়া আৰু ডালচেনি আৰু ইলাচি কেইটামান আৰু অকণমান পাঁচফোৰণ ল'ম। বেছি একো বস্তুৰ দৰকাৰ নহয়। এতিয়া মই অকণমান মিঠাতেল দিছোঁ কেৰাহীখন গৰম কৰি কেৰাহীত অলপ মই মিঠাতেল দিছোঁ। সম্পূৰ্ণ নিৰামিষ ৰেচিপি, নিৰামিষৰ দিনা বনাই খাই চাব। এতিয়া মই তেল গৰম হোৱাৰ লগে লগে মই তাত পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দি মই শুকান জলকীয়া কেইটামান দি দিম। আপোনালোকে সোৱাদ অনুযায়ী দিব জ্বলা কিমান খায়। মই বেছি নাই দিয়া, দুটা দিছোঁ। এতিয়া তেজপাত দি দিছোঁ আৰু লং আৰু ডালচেনিখিনি দি দিছোঁ। এতিয়া লং নহয় দেই, ইলাচি আৰু ডালচেনি দিছোঁ। এতিয়া মই ইয়াতে এই পিহি থোৱা অমিতাখিনি মই দি দিম। অমিতাখিনি মই এতিয়া দি ভালকৈ লৰাব লাগিব। অমিতাখিনি ইয়াতে হালধি আৰু নিমখ দিব আপোনালোকে আৰু অকণমান জিৰা পাউডাৰ। মই জিৰাখিনি নিজে ঘৰতে খুন্দি লোৱা জিৰা, আপোনালোকে কিনা জিৰাও ইউজ কৰিব পাৰে। মই গোটা জিৰা পাউডাৰ কৰি ৰাখিছিলোঁ। এতিয়া আপোনাৰ 2-3 লৰোৱাৰ পিছত আপুনি ঢাকি লৰাব। অলপ অমিতাখিনি সিজিবই, পিহি থোৱা অমিতা বেছি দেৰি নালাগে। ঢাকি লৰাই তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিব। অতি সহজতে বনাব পৰা এটা ৰেচিপি, খায়ো ভাল লাগে। বনাই চাব। আৰু হৈ যোৱাৰ পিছত অলপ গৰম মছলা আৰু অলপ গৰু ঘি দি দিব আপোনালোকে। মই এনেকৈ ইউজ কৰোঁ গৰু ঘি। আপোনালোকে ইচ্ছা অনুযায়ী 1 চামুচ দিয়ে, 2 চামুচ দিয়ে। আৰু গৰম মছলা কিনাও ইউজ কৰিব পাৰে। মই নিজে ঘৰতে বনোৱা গৰম মছলা অলপ ইউজ কৰিছোঁ। এতিয়া হৈয়ে গ'ল আৰু চব্জি। খাই চাব কেতিয়াবা। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। বনাই খাই চাব নিৰামিষৰ দিনত, ভাল লাগে। মই কিন্তু ভাল পাওঁ। ভাতৰ লগতো, ৰুটিৰ লগতো, সকলোতে ভাল হয় খাবলৈ। বনাই খাই চাব বুলি আশা কৰিলোঁ। বাই।